গোলাঘাট শ্ৰমিকৰ ওপৰত কৰা লাঠিচালনাৰ বিৰুদ্ধে মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহেৰে উত্তাল প্ৰতিবাদ। গোলাঘাট জিলাৰ কাজিৰঙাৰ হাতীখুলি চাহ বাগিচাৰ শ্ৰমিকৰ ওপৰত কৰা লাঠিচালনাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আজি মাৰ্ঘেৰিটাত ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সদৌ অসম জনজাতি ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত ৰূপায়িত কাৰ্যসূচীত চাহ শ্ৰমিকসকলে অংশগ্ৰহণ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। উল্লেখ্য যে অসমৰ অন্যতম ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ সমীপত থকা হাতীখুলি চাহ বাগিচা ধ্বংস কৰি অসম চৰকাৰৰ পৰ্যটন বিভাগে হায়াত গ্ৰুপক ৫ তাৰকা হোটেল নিৰ্মাণৰ বাবে ভূমি আবণ্টন দিয়াৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই। নিৰাপত্তা বাহিনীয়ে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উক্ত কাৰ্যসূচীত বাধা প্ৰদান কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰা শ্ৰমিকৰ ওপৰত লাঠিচালনা কৰিছিল। তাৰে প্ৰতিবাদত আজি মাৰ্ঘেৰিটা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কৰ্মীসকলে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি শ্ৰমিকৰ ওপৰত কৰা অত্যাচাৰ বন্ধ কৰাৰ দাবী জনায়। ইপিনে আদিবাসী লোকসকলৰ সমস্যা অতি শীঘ্ৰে সমাধান কৰাৰ বিপৰীতে পুঁজিপতিৰ স্বাৰ্থত কাম কৰা চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিব বুলি প্ৰতিবাদস্থলীতে স্পষ্ট কৰি দিয়ে আচ্ছা কৰ্মী উমেশ জালে। অসম চৰকাৰৰ চাহ জনগোষ্ঠীৰ প্ৰতি যি কৰ্মকাণ্ডই আমি দেখিবলৈ পাইছোঁ অত্যন্ত গৰিহণাযোগ্য। যোৱাকালি হাতীখুলি চাহ বাগিচাৰ শ্ৰমিক ৰাইজ তথা আৰ্টছাৰ নেতৃবৃন্দই যেতিয়া গণতান্ত্ৰিক আন্দোলন কৰিবলৈ গৈছিল তেতিয়া অসম চৰকাৰৰ গৃহ বিভাগ অৰ্থাৎ মুখ্যমন্ত্ৰী ডিপাৰ্টমেণ্ট পুলিচ প্ৰশাসন আমাৰ সেই সংগ্ৰামী জ্যেষ্ঠসকলক তথা শ্ৰমিক ৰাইজৰ ওপৰত উপৰ্যপৰি লাঠিচালনা কৰিছিলে, য'ত নেকি আমি দেখিব পাইছোঁ বা আমি সুস্পষ্ট হৈছোঁ আমাৰ সেই সংগ্ৰামী সতীৰ্থৰ লগতে চাহ শ্ৰমিকসকলৰ আঘাতপ্ৰাপ্ত হৈছে। পোনছাতে আমি অসম চৰকাৰৰ এই কাৰ্যক গৰিহণা তথা ধিক্কাৰ জনাইছোঁ আৰু এটা কথা স্পষ্ট ক'ব বিচাৰিছোঁ যে অসম চৰকাৰক যদি আজি শাসনভাৰ চম্ভালি আছে একমাত্ৰ এই খাটিগুৱা চাহ শ্ৰমিক ৰাইজে তেওঁলোকক ভোট দি শাসনভাৰ দিয়াৰ কাৰণে, আৰু সেই শাসনভাৰ দিয়াৰ উদ্দেশ্য আছে যে চাহ জনগোষ্ঠীৰ ৰাইজৰ উন্নয়ন সাধন হ'ব লাগে। কিন্তু অসম চৰকাৰে তাৰ পৰিৱৰ্তে অসমৰ এই খাটিগুৱা চাহ জনগোষ্ঠীৰ লোকসকলৰ ভূমি তেওঁলোকে বলপূৰ্বক কাঢ়ি মেলি হায়াত নিচিনা কোম্পানীক তেওঁলোকে ৫ তাৰকা হোটেল নিৰ্মাণৰ বাবে আবণ্টনৰ ব্যৱস্থা কৰিছে আৰু ই হ'লে এক অত্যন্ত গৰিহণাযোগ্য। আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই এটা কথা স্পষ্ট কৈ দিব বিচাৰিছোঁ যে আমাৰ যিসকলৰ ভূমি আছে তেওঁলোকৰ ভূমি ম্যাদী ব্যৱস্থা কৰিব লাগে আৰু যিসকলৰ ভূমি নাই তেওঁলোকৰ আবণ্টনৰ ব্যৱস্থা কৰাৰ তেওঁলোকৰ ওচৰত আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ। কিন্তু অসম চৰকাৰে কোনো ধৰণৰ এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰাটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু আমি দাবী তুলিব বিচাৰিছোঁ যে অসমৰ চাহ বাগিচা বা চাহ জনগোষ্ঠীক টাৰ্গেট কৰাটো অসমৰ চৰকাৰ তথা বিজেপি চৰকাৰে বন্ধ কৰিব লাগে। অসম চাহ জনজাতি ছাত্ৰ সন্থাই বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছে যে বাগান উচ্ছেদ হ'ব নালাগে। বাগান উচ্ছেদ হোৱাৰ লগে লগে কি হয় আমাৰ স্থায়ী শ্ৰমিকৰ ওপৰত প্ৰভাৱ পৰে, যাৰ ফলশ্ৰুতিত আমাৰ শ্ৰমিক ৰাইজ তথা আমি কৰ্মবিমুখ হ'বলগীয়া হয়। এই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ আজিলৈকে সুপদক্ষেপ গ্ৰহণ নকৰাটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু এই ক্ষেত্ৰত ব্যৱস্থা নোলোৱাটো গৰিহণাযোগ্য। গতিকে অসম চৰকাৰক এটা কথা স্পষ্ট ক'ব বিচাৰিছোঁ যে বাগানক টাৰ্গেট কৰাটো বন্ধ কৰক, বাগানৰ মানুহৰ উন্নয়নৰ কাৰণে আপোনালোকে কাম কৰক। যি উদ্দেশ্যে বাগানৰ মানুহে আপোনালোকক ভোট দি শাসনভাৰ প্ৰদান কৰিছে, যদি আপোনালোকে এই কৰ্মবিলাক কৰিব নোৱাৰে পৰৱৰ্তী সময়ত অসম চাহ জনজাতি ছাত্ৰ সন্থা তথা শ্ৰমিক ৰাইজে একত্ৰিত হয় অৰ্থাৎ ২৬ত আপোনালোকক এই শাসনভাৰৰ পৰা গাদীচ্যুত কৰিবলৈ বাধ্য হ'ব। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে।